প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা আৰু এই নিয়োগৰ বতৰাটি জড়িত হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত। বহুতো বিষয়ৰ পদ খালী হৈছে। প্ৰথমটো হৈছে মাল্টিটাস্কিং ষ্টাফ। ইয়াৰ কাৰণে মাত্ৰ গ্ৰেজুৱেশ্যন থাকিলেই হ'ল আৰু যিকোনো ষ্ট্ৰীমত। আৰু মুঠ মাল্টিটাস্কিং ষ্টাফৰ 15টা পদ খালী হৈছে। তাৰ বিষয়ে মই কৈ যাম আৰু ইয়াত কৈছে যে applications are invited from the eligible and interested candidates for contractual appointment of various category of multitasking assistant. মাল্টিটাস্কিং এছিষ্টেণ্টৰ বহুতো ৰূপ আছে, গতিকে সকলো কেটেগৰীৰ কাৰণে পদ খালী হৈছে গুৱাহাটী ইউনিভাৰ্চিটিত। আৰু কণ্ট্ৰেকচুৱেল বেচিছ টেম্পৰাৰী হ'ব। চিলেক্টেডসকলে পিছত পাৰ্মানেণ্ট কৰিব লাগিব বুলি ক'ব নোৱাৰিব। প্ৰথমটো হৈছে মাল্টিটাস্কিং এছিষ্টেণ্ট, মুঠ 15টা। ইয়াৰ কাৰণে বেচলাৰ ডিগ্ৰী থাকিলেই হ'ল আৰু যিকোনো ষ্ট্ৰীমত, ফাইন আৰ্টছৰ বাহিৰে। সেইটো ইয়াত প্ৰযোজ্য নহ'ব। মিনিমাম 55% ন্যূনতম, আৰু ইকুইভেলেণ্ট গ্ৰেড উইথ ইউনিফৰ্ম একাডেমিক কেৰিয়াৰ। পইচা লাভ কৰিব প্ৰতি মাহে 21,000 টকা, আৰু একো নালাগে শিক্ষাগত অৰ্হতা। আৰু মিনিমাম খালি লাগিব ছমহীয়া কম্পিউটাৰ কোৰ্চ লাগে। সেইটোতো লাগেই, আৰু যদি আপোনাৰ নাই আপুনি কৰি লগালগ, সেইটো নহ'লে নহ'ব। নেক্সট হৈছে মাল্টিটাস্কিং এছিষ্টেণ্ট লেব। 3টা পদ খালী হৈছে। ইয়াৰ কাৰণে ছায়েন্সত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগে। বেচলাৰ্ছ ডিগ্ৰী ইন ফিজিক্স, নহ'লে জিঅ'গ্ৰাফী, নহ'লে জুলজি, নহ'লে বটানী, নহ'লে যিকোনো ৰেলিভেণ্ট ডিচিপ্লিন লেবৰ লগত জড়িত। মিনিমাম 55% বা সমপৰ্যায়ৰ আৰু থাকিব লাগিব, আৰু ছমহীয়া কম্পিউটাৰ কোৰ্চ। চেলেৰী ছেম 21,000 পাৰ মান্থ। নেক্সটটো আহিল মাল্টিটাস্কিং এছিষ্টেণ্ট ফাইনেন্সৰ লগত জড়িত 1টা পদ খালী। ইয়াৰ কাৰণে কমাৰ্চত থাকিব লাগিব। গ্ৰেজুৱেশ্যন মিনিমাম 55%, কম্পিউটাৰটো ইয়াতো লাগে। ERP টেলি কৰা নলেজ, ছমহীয়া একাউণ্টিং এক্সপিৰিয়েঞ্চ। চেলেৰী সকলোৰে ছেম হয় 21,000। মাল্টিটাস্কিং এছিষ্টেণ্ট টেকনিকেল 3টা পদ খালী। ইয়াৰ কাৰণে 3 বছৰীয়া ডিপ্ল'মা লাগিব চিভিল ইঞ্জিনিয়াৰিঙত। এবছৰীয়া এক্সপিৰিয়েঞ্চ থাকিব লাগে চিভিল কনষ্ট্ৰাকশ্যন ৱৰ্কত। 22,000 টকা, এইটো অলপমান বেছি দৰমহা, 22,000। নেক্সট ইজ মাল্টিটাস্কিং এছিষ্টেণ্ট 1টা পদ খালী। ইয়াৰ কাৰণে IT হয়, 3 বছৰীয়া ডিপ্ল'মা লাগিব IT, নহ'লে CSE, নহ'লে যিকোনো ৰেলিভেণ্ট ডিচিপ্লিন। কম্পিউটাৰ নলেজটো ইয়াতো লাগিব। ৱৰ্কিং নলেজ থাকিব লাগে, ছাচ এজ পাইথন, SQL, ডেটা এনালিচিছ ইত্যাদি। 22,000 টকা ইয়াতো প্ৰতি মাহে লাভ কৰিব। তাৰপিছত এনালিটিকেল ৰিপৰ্ট সেইবোৰ পাৰিব লাগিব, ষ্টেটিষ্টিকেল এনালিচিছ। নেক্সটটো হ'ল মাল্টিটাস্কিং এছিষ্টেণ্ট অডিঅ' ভিজুৱেল কেটেগৰী 1টা পদ খালী। ইয়াৰ কাৰণে বেচলাৰ ডিগ্ৰী থাকিলে হ'ল। ছায়েন্স নতুবা ইঞ্জিনিয়াৰিং, নতুবা অডিঅ' ভিজুৱেল টেকন'লজি, নহ'লে মিডিয়া বা যিকোনো প্ৰাসংগিক টেকনিকেল ডিচিপ্লিনত, নহ'লে ITI যদি টেলিভিজন টেকন'লজি আৰু অডিঅ' ছিষ্টেম বা যিকোনো ৰেলিভেণ্ট টেকনিকেল ডিচিপ্লিন কৰি থৈছে, সেইটো চলি যাব। আপোনাৰ দৰমহা হ'ব 22,000 টকা প্ৰতি মাহে। কেমেৰা, ৰেডিঅ' ভিজুৱেল ৰেকৰ্ডিং ডিভাইচ যদি আপুনি হেণ্ডলিং কৰিব জানে, আপুনি প্ৰিফাৰেঞ্চ পাই যাব। তাৰপিছত যদি বেলেগ বেকগ্ৰাউণ্ড থাকে তথাপিও হ'ব, খালি প্ৰফেশ্যনেল অডিঅ' ভিজুৱেল ছিষ্টেমটো পাৰিব লাগিব যিকোনো ইভেণ্টত। নেক্সটটো আহিল মাল্টিটাস্কিং এছিষ্টেণ্ট ষ্টুডিঅ' 1টা পদ খালী। বেচলাৰ ডিগ্ৰী থাকিলেই হ'ল। ছায়েন্স ইঞ্জিনিয়াৰিং, মিডিয়া টেকন'লজি, অডিঅ' ভিজুৱেল প্ৰডাকশ্যন, নহ'লে যিকোনো ৰেলিভেণ্ট টেকনিকেল ডিচিপ্লিন। আৰু বেলেগ থাকিলেও হ'ব, খালি আপুনি ভাল এক্সপিৰিয়েঞ্চ থকা মানুহ হ'ব লাগিব আৰু মিডিয়াৰ লগত জড়িত। কেমেৰা, অডিঅ' ভিজুৱেল ইত্যাদি। 22,000 টকা প্ৰতি মাহে লাভ কৰিব। তাৰপিছত আহিল মাল্টিটাস্কিং এছিষ্টেণ্ট কলা কৃষ্টি কেন্দ্ৰৰ কাৰণে বেচলাৰ ডিগ্ৰী যিকোনো ডিচিপ্লিনত থাকিলেই হ'ল। প্ৰফিচিয়েঞ্চি থাকিব লাগিব সত্ৰীয় কালচাৰ আৰু ট্ৰেডিশ্যন প্ৰেক্টিচেছ ওপৰত। আৰু যদি আপুনি ভাল এক্সপিৰিয়েঞ্চ ৰাখিছে, পাৰফৰ্মেঞ্চ দেখাব পাৰিছে, সত্যতে ডান্স, ড্ৰামা, নাম কীৰ্তন, গায়ন বায়ন, বৰগীত, তেতিয়াহ'লে আপুনি প্ৰিফাৰেঞ্চ পাব। নহ'লেও এপ্লাই কৰিব পাৰিব, প্ৰতি মাহে 21,000 টকা লাভ কৰিব। নেক্সটটো আহিল মাল্টিটাস্কিং এছিষ্টেণ্ট 1টা পদ খালী। বেচলাৰ ডিগ্ৰী থাকিলেই হ'ল। যিকোনো ষ্ট্ৰীমত 21,000 টকা প্ৰতি মাহে লাভ কৰিব। খালী এটা কথা কৈছে, এবিলিটি টু হেণ্ডেল অল টাস্ক এছ'চিয়েটেড উইথ ডিপাৰ্টমেণ্টছ, মেইনলি মিউজিয়াম লগত জড়িত কামবোৰ পাৰিব লাগিব, আৰু তেতিয়া আপুনি প্ৰিফাৰেঞ্চ পাব। সিমানেই। এবছৰৰ কাৰণে প্ৰথমে হ'ব। যদি আপুনি ভাল কাম কৰে তেতিয়াহ'লে পুনৰ বছৰ তেনেকুৱা বঢ়াই যাব পাৰে। 21 বছৰ মিনিমাম বয়স, 50 বছৰ মেক্সিমাম বয়স। আৰু
ৰিলেক্সেশ্যন দিব আৰু 2 বছৰ যদি এক্সপিৰিয়েঞ্চ থাকে আৰু আপোনাৰ সেই ফিল্ডত। চিলেকশ্যন প্ৰক্ৰিয়াটো আপোনাৰ কেনেকুৱা হ'ব? প্ৰথমে হ'ব স্কিল টেষ্ট, তাৰপিছত হ'ব ইণ্টাৰভিউ। প্ৰথম ফেজটো হ'ব শ্বৰ্ট লিষ্টিং অফ কেণ্ডিডেট থ্ৰু একাডেমিক কোৱালিফিকেশ্যন। গতিকে একাডেমিকত আপুনি কিমান ভাল, ক্লাছ 10ৰ পৰা আৰম্ভ কৰি সেইবোৰ চাব। যদি সেইটো আপুনি শ্বৰ্ট লিষ্টেড হৈ যায়, তেতিয়া আপোনাক পুনৰ মাতিব আৰু স্কিল টেষ্টত। ছেকেণ্ড ফেজত যদি আপুনি সেইটো পাছ কৰি দিয়ে, ৰিটেন টেষ্টটো যদি পাছ কৰে, স্কিল টেষ্টটো পাছ কৰিলে আপোনাক ইণ্টাৰভিউলৈ মাতিব, পাৰ্চনেল ইণ্টাৰভিউ। তাত আপুনি অৰিজিনেল তথ্যবোৰ লৈ যাব লাগিব। এপ্লিকেশ্যন ফি 500 টকা দিব লাগিব। সেইটো পিছত কোনো কাৰণে ঘূৰাই নিদিয়ে আৰু এবাৰ দিয়াৰ পিছত। সকলো তথ্য www.gohati.ac.in পাই যাব। নন টিচিং ৰিক্ৰুটমেণ্ট কেণ্ডিডেট পৰ্টেল বুলি পাব, https://gohati.samart.edu.in/ তাত আপোনালোকে যাব লাগিব। অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব 14 মে'ৰ পৰা। লাষ্ট ডেট হৈছে 25 মে'। হাৰ্ড কপিও দিব লাগিব, সেইটো হৈছে 1 জুন লাষ্ট ডেট আৰু 5 বজালৈকে। গতিকে নিজে দি দিয়ক, নহ'লে হাৰ্ড কপি পঠাই দিয়ক ডাকঘৰ যোগে, সেইটো কৰিব পাৰিব। ইমেইল ID, মোবাইল নম্বৰ অনলাইন কৰোঁতে নাপাহৰিব। 500 টকা আপোনালোকে দিব লাগিব, সেইটো ইয়াত পুনৰ কৈ দিছে। বেলেগ মডত এইটো দিলে নহ'ব। আৰু যিটো PDF নহয়, প্ৰিণ্টেড কপিটো পঠিয়াব লাগিব তাত এপ্লিকেশ্যন, সেইটো ডিউলি চাইন কৰা থাকিব লাগিব হাৰ্ড কপি PDF ৰূপত। আৰু টু দ্য ৰেজিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটি 781014 আছাম। চাকৰি কৰি থকাসকলে NOC দিব লাগিব। এনভেলপত লিখি দিব কোনটো জবৰ কাৰণে এপ্লাই কৰিছে, ছুপাৰস্ক্ৰাইব কৰা থাকিব লাগিব। যিটো আপুনি জবটো এপ্লাই কৰিছে সেইটোৱে ইয়াত কিন্তু লিখি দিব লাগিব, সেইটো এটা কথা। আৰু যদি সেইটো নকৰে, তাত কিন্তু পিছত দিগদাৰ হ'ব। আৰু বিশেষ ক'বলগীয়া কথা নাই, যিমান যি তথ্য আছে সকলো তথ্য দি দিব।